হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন। ভোগালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। অসমৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে উৎসৱৰ উন্মাদনা আৰু সীমাহীন ব্যস্ততা। তাৰ সমান্তৰালকৈ অসমৰ প্ৰতিখন গাঁৱতেই ডেকা বুঢ়া সকলোৱে লগ লাগি ভেলাঘৰ সজাৰ কামত ব্যস্ত হৈ পৰিছে। ব্যতিক্ৰম নহয় বৰাক উপত্যকাও। বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ আদৰকুনা, বৰগুল, ঘিলাইজান আদিকে ধৰি প্ৰায় 7খন গাঁৱত বিভিন্ন আৰ্হিৰ ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰত চলিছে অঘোষিত প্ৰতিযোগিতা। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই নিৰ্মাণ কৰা হৈছে ডাঙৰ গীটাৰ। ভোগালী বিহু উপলক্ষে বৰাক উপত্যকাৰ এই গাঁওখনৰ সৰু ডাঙৰ সকলো ল'ৰা ছোৱালীয়ে বিহু নাচি আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে। আনহাতে গাঁওখনৰ মহিলাসকলো এই সময়ছোৱাত ব্যস্ত হৈ পৰিছে ভোগালীৰ পিঠা পনা বনোৱাত। ইপিনে জুবিন গাৰ্গ অবিহনে প্ৰথমটো ভোগালী উদযাপনৰ বাবে বৰাক উপত্যকাৰ কেইখন অসমীয়া গাঁও সাজু হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাৰ বেদনা লৈয়ে ভোগালী উদযাপনৰ বাবে সাজু হলেও চৰকাৰৰ ওচৰত পুনৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে শ্ৰীভূমিৰ ৰাইজে। প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো ভোগালী বিহু উদযাপিত হ'ব যদিও সকলোতে যেন এক জুবিনময় পৰিৱেশে বিৰাজ কৰিছে। এবাৰ আমি ভোগালীৰ প্ৰস্তুতি লৈছোঁ আৰু আমি বহুত দুখেৰে আমাৰ পৰম্পৰাগত আমাৰ বিহু, সেইকাৰণে আমি ভেলাঘৰ স্থাপিত কৰিছোঁ, ভেলাঘৰত উদযাপন কৰিছোঁ। কিন্তু আমাৰ এটাই দুখ হ'ল আমাৰ হিয়া আমঠু জুবিন দা নাই। আমি অতি দুখী। এবাৰ আমি বিহুটো উদযাপন কৰিছোঁ আৰু লগতে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ জুবিন দাক ন্যায় দিব লাগে। আমি ন্যায় বিচাৰোঁ। আজিলৈকে আমি ন্যায়ৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ। আজি এই প্ৰথম বছৰ আমি ভোগালী বিহু আমাৰ হিয়া আমঠু জুবিন দাৰ অনুপস্থিত আমি বাধ্যতা হৈছোঁ আমি বিহুটো কৰিবৰ কাৰণে। সকলো ৰাইজে আমি বহুত দুখিত। বৰাকৰ ৰাইজ বহুত দুখিত। ইয়াৰ পৰা আমি সকনি দিছোঁ, চৰকাৰক আমি সকনি দিছোঁ, অতি শীঘ্ৰে অতি সোনকালে যাতে দোষীয়ে শাস্তি পায়, দোষীক শাস্তি দিব লাগে। আৰু দোষীক যেতিয়ালৈকে শাস্তি নিদিয়ে অসম কেতিয়াও শান্তিত নাথাকে। আৰু আমি অসমীয়া, আমাৰ তেজে আমাৰ জুবিন দাৰ তেজ আছে। এইখন জুবিনৰ অসম চিৰজীৱন। অসমবাসী ৰাইজলৈ আমি ঘিলাইজানবাসীৰ শ্ৰীভূমি জিলাৰ ঘিলাইজানবাসী গাঁৱৰ পৰা আমি অসমবাসীলৈ ভোগালীৰ মই শুভেচ্ছা জনাইছোঁ। আৰু সকলোৱে ভোগালী উৎসৱটো আনন্দময় হওক। আগন্তুক 13 আৰু 14 তাৰিখে, যিহেতু 13 তাৰিখে আমাৰ উৰুকা, সকলোৱে অসমত বিভিন্ন জাতি জনগোষ্ঠী সকলোৱেই বিহু নিশ্চয় পালন কৰিব। তাৰে কামনাৰে মই সমূহ অসমবাসী ৰাইজক মোৰ অন্তঃস্থলৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ।